নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকসকলে খবৰ ভাল। তো আপোনালোকে সকলোৱে নিশ্চয় গম পালে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ ফাৰ্ষ্ট কাউন্সিলৰ মেৰিট লিষ্ট প্ৰকাশ পালে। তো আপোনালোকৰ অফিচিয়েল ৱেবছাইটত ইয়াৰে মেৰিট লিষ্টখন পাই যাব আৰু আমাৰ ৱেবছাইট eduasamplus.com-তে পাই যাব। আৰু আমি আমাৰ হোৱাটছএপ গ্ৰুপত ইয়াৰে লিংক অলৰেডি শ্বেয়াৰ কৰা আছে, আপোনালোকে তাৰে পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো কেনেকৈ ডাউনলোড কৰিব সেইটো ক'ম বাৰু, কিন্তু এই ভিডিঅ'টোত মেইনলি আমি কাট অফ এনালাইচিছ কৰিম। তো গোটেইকেইখন কলেজৰ ৰেংক ৱাইজ বা কিমান কাট অফ গ'ল, তো পুৰা কেটেগৰী ৱাইজ আৰু এডমিশ্যন ফিজ কিমান, এডমিশ্যন প্ৰচেছ, এই সকলোবিলাক আমি এই ভিডিঅ'টোত জনাই দিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু আপোনালোকৰ কিবা সুধিব লগা থাকিলে মোক ইনষ্টাগ্ৰামত ডাইৰেক্টলি সুধিব পাৰিব। তো ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে বা ইয়াতে আপোনালোকে ডিছপ্লেটো পাই যাব। তো আপোনালোকে ফ'ল' কৰি বা নৰ্মেলি সুধি ল'ব পাৰিব। আৰু কোনে কোনখন কলেজত ছিট পালে সেইটো কমেণ্ট কৰি জনাব। তো আপোনালোকে মেৰিট লিষ্টখন ডাইৰেক্ট অফিচিয়েল ৱেবছাইট আৰু আমাৰ ৱেবছাইট eduasamplus.com-ৰ পৰা ডাউনলোড কৰিব পাৰিব। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ইয়াতে মেৰিট লিষ্টৰ লগতে আপোনালোকে কাট অফ কম্পেয়াৰ আৰু ছেপাৰেট কাট অফ সেইটো আপোনালোকক ইয়াতে দেখাই দিম। তো ডাউনলোড কৰিবৰ কাৰণে এই লিংকটো ক্লিক কৰিব, ডেছক্ৰিপশ্যনত দিয়া আছে। তো এডমিশ্যন ডেটটো 5 আৰু 6 ছেপ্টেম্বৰ তাৰিখে। তো আপোনালোকে মনত ৰাখিব 5 তাৰিখ বা 6 ছেপ্টেম্বৰ তাৰিখে যিকোনো কোনোবা এদিনত আপোনালোকে গৈ কিনে এডমিশ্যনটো কৰিব পাৰিব। বাকী এডমিশ্যনৰ প্ৰচেছ সকলোবিলাক জনাম বাৰু, ডকুমেণ্ট কি কি লাগে সেইবিলাকো জনাম। এতিয়া কেনেকৈ ডাউনলোড কৰিব? তো প্ৰথমতে মেৰিট লিষ্টখন ডাউনলোড কৰিব। তো মেৰিট লিষ্টখন ডাউনলোড কৰাৰ কাৰণে আপোনালোকে ইয়াতে SSUHS BSc নাৰ্ছিং মেৰিট লিষ্ট 2025 ইয়াতে ক্লিক কৰাৰ পিছত যিখন মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টখন বা চিলেক্টেড কেণ্ডিডেটৰ লিষ্টখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এই লিষ্টখনত আপোনালোকে কোনে ক'ত ছিট পাইছে সেইটো লিখা আছে। বাকী এতিয়া নেক্সট এই দুটা আমাৰ ফালৰ পৰা এড কৰা হৈছে। তো প্ৰথমটো হৈছে কাট অফ ফৰ 5 কলেজেছ। তো যি 5খন গভাৰ্ণমেণ্ট BSc নাৰ্ছিং কলেজ আছে তাৰ কাৰণে তো ছেপাৰেটকৈ কাট অফ দিয়া হৈছে। তো এইটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু নেক্সট কম্পেয়াৰ কাট অফ মানে 5খন কলেজৰ কাট অফটো কম্পেয়াৰ কৰা আছে, আপোনালোকে সেইটো ডাউনলোড কৰিব পাৰিব। তো ফাৰ্ষ্ট আমি মেৰিট লিষ্টখন ডাউনলোড কৰাটো চাই লওঁ। তো এইখনে হৈছে মেৰিট লিষ্টখন। তো আপোনালোকে চাব পাৰে ইয়াতে অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম। তো এই লিষ্টখন ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ পৰা বনোৱা হৈছে, কিন্তু আপলোড কৰিছে SSUHS-এ। তো আপোনালোকে ইয়াতে প্ৰথমতে চিৰিয়েল নম্বৰ দিয়া আছে, তাৰপিছত ইয়াতে ৰেংকটো দিয়া আছে, তাৰপিছত ৰোল নং দিয়া আছে, তাৰপিছত কিমান মাৰ্ক পাইছে ইয়াতে দিয়া আছে। আৰু ইয়াতে যিটো হায়েষ্ট নাম্বাৰ আছে সেইটো 90 আছে। তো এইবাৰ হায়েষ্ট মাৰ্কটো 90। তো 90ত ৰেংক 1 আছে। নেক্সট এপ্লিকেশ্যন নাম্বাৰ আছে, নেম অফ দ্য কেণ্ডিডেট আছে, তো কি কেটেগৰীৰ পৰা বিলং কৰে সেইটো আছে। চাব কেটেগৰী, তো কিছুমানৰ চাব কেটেগৰী নাই বাৰু। নেক্সট কিছুমানে PWত পাইছে, সেইটো PWত লেখা আছে। নেক্সট প্ৰিফাৰেঞ্চ কোড বা কলেজ কোড দিয়া আছে। নেক্সট কি কোটাৰ পৰা পাইছে সেইটো দিয়া আছে, আৰু ইয়াতে কলেজ নেম কোনখন কলেজত পাইছে সেইটো দিয়া আছে। তো আপোনালোকে চাই ল'ব পাৰিব। তো প্ৰথম GMCত 60টা আছে। তো বহুতে ভাবিছে যে 60টা ছিট, GMCত 75টা ছিট আছে, কিন্তু ইয়াতে 60টা ফুল হৈছে। তো বহুতে ছিট খালী থকা বুলি ভাবে। তো এইটো নহয়, GMCত 75টাত 60টাহে ষ্টেট কেটেগৰীৰ কাৰণে আছে, বাকী 15টা নৰ্থ ইষ্টৰ কাৰণে ৰিজাৰ্ভ আছে। তো এতিয়াতো ছিট খালী নাই, কিন্তু ইয়াৰে সকলোবিলাকে এডমিশ্যন নলয়। তো ছেকেণ্ড কাউন্সিলিং হ'ব। তো বাকী ছেকেণ্ড কাউন্সিলিঙৰ ভিডিঅ' পিছত দিম। বাকী আপোনালোকে ছেকেণ্ড কাউন্সিলিঙৰ ভিডিঅ' অতি শীঘ্ৰে পাই যাব। তো কোনকেইখন কলেজ আছিল? গুৱাহাটী। তো আপোনালোকে GMCত পাইছে, তাতে যদি GMC বুলি লিখা আছে ধৰি লওক গুৱাহাটী মেডিকেল কলেজত গৈ কিনে আপোনালোকে নাৰ্ছিং ডিপাৰ্টমেণ্টত গৈ এডমিশ্যন ল'ব লাগিব। ডিব্ৰুগড় হ'লে ডিব্ৰুগড়ৰ যিটো নাৰ্ছিং কলেজ আছে তাত গৈ এডমিশ্যন ল'ব লাগিব। শিলচৰ হ'লেও ছেম, শিলচৰৰ নাৰ্ছিং কলেজখনত গৈ এডমিশ্যন ল'ব লাগিব। যোৰহাটতো ছেম আৰু কোকৰাঝাৰতো ছেম। যিখন মানে হস্পিটেলখন আণ্ডাৰত মানে ডিপাৰ্টমেণ্ট থাকে, এই নাৰ্ছিং ডিপাৰ্টমেণ্টত গৈ এডমিশ্যন ল'ব লাগে। আৰু এডমিশ্যনটো আপোনালোকৰ অফলাইন নহয়। তো ইয়াতে যিমান কেণ্ডিডেট আছে, যোনখন কলেজত ছিট পাইছে, ধৰক আপুনি ডিব্ৰুগড়ত ছিট পাইছে, তো আপোনালোকে ডিব্ৰুগড়ত ফিজিকেল পাৰ্চনজন গৈ কিনে এডমিশ্যনটো ল'ব লাগিব। তো ডকুমেণ্ট কি কি লাগিব ইয়াতে দিয়া আছে। তো ডকুমেণ্ট SSUHS BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ স্ক'ৰ কাৰ্ড আৰু ৰেংক কাৰ্ড। স্ক'ৰ কাৰ্ড আৰু ৰেংক কাৰ্ড ছেমে হয় বাৰু। তো স্ক'ৰ কাৰ্ড বা ৰেংক কাৰ্ডখন লাগিব। নেক্সট এণ্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ডখন লাগিব। নেক্সট মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট আৰু এডমিট কাৰ্ডখন লাগিব। নেক্সট আপোনালোকৰ PRC-খন লাগিব। ইয়াতে ডমিচিয়েল দিয়া আছে, PRC-খন আপোনালোকৰ লাগিব। পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, কিন্তু এইখিনি কম্পালচৰি হয়। নেক্সট আপোনালোকে যিটো কেটেগৰীত ছিট পাইছে সেইটো কেটেগৰীৰ চাৰ্টিফিকেটখন লাগিব। আপোনালোকে যদি OBC কোটাত ছিট পাইছে, OBC NCL-খন লাগিব। নেক্সট ফিজিকেলি হেণ্ডিকেপত ছিট পালে ফিজিকেলি হেণ্ডিকেপৰ চাৰ্টিফিকেট, সকলোবিলাক আপোনালোকক লাগিব। আৰু আপোনালোকে যিখন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লৈ যাব। তো
আফটাৰ নেক্সট মানে এতিয়া মেৰিট লিষ্ট দিলে তাৰপিছত কি আপোনালোকে 5 আৰু 6 ছেপ্টেম্বৰ তাৰিখে যিখন কোনোবা এদিনত গ'লে আপোনালোকে 5 তাৰিখে যাব পাৰিব 6 তাৰিখে যাব পাৰিব তো মোৰ ছাজেশ্যন যে আপোনালোকে 5 তাৰিখে যাব কাৰণ তেতিয়া 5 তাৰিখে এডমিশ্যন নহ'লে 6 তাৰিখে এদিন অপশ্যন থাকিব সেইকাৰণে 5 ছেপ্টেম্বৰ তাৰিখে যিখন কলেজত চিট পাইছে সেই কলেজখনত যাব তো গৈ কিনে আপোনালোকে সকলোবিলাক ডকুমেণ্ট অৰিজিনেল আৰু জেৰক্স তো জেৰক্স আপোনালোকে 3 কপি মানকৈ লৈ যাব সকলো ডকুমেণ্ট অৰিজিনেল জেৰক্স লৈ যাব তো লৈ কিনে কলেজখনত মানে ৰাতিপুৱা 9টা 10টা মান বজাত আপোনালোকে পুৱাকৈ গৈ যাব তো আপোনালোকৰ তাত কিছুমান ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব মেডিকেল চেকআপ হ'ব তো এইবিলাক হ'ব তো এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব মানে এডমিশ্যন ফৰ্মখনো থাকিব সেইবিলাক ফিল আপ কৰিব লাগিব তো আৰু মেডিকেল টেষ্টটো হ'ব তো মেডিকেল টেষ্টটো আপুনি আমাক কৈ দিওঁ তো মেডিকেল টেষ্টটো বৰ বেছি নহয় তো আপোনালোকৰ আই ইয়াৰ এইবিলাক চেক কৰিব তো মেডিকেল তাত আপোনালোকৰ ঘৰত মেডিকেল চাৰ্টিফিকেট বনোৱাৰ প্ৰয়োজন নাই তো এডমিশ্যনতে আপোনালোকৰ তাতে মেডিকেল চাৰ্টিফিকেট টেষ্ট কৰাই বনাই দিব তো আপোনালোকে যিবিলাক কেণ্ডিডেটে চিট পাইছে 5 আৰু 6 তাৰিখে কলেজত গৈ এডমিশ্যনটো কৰাব লাগিব তো এতিয়া আমি কাট অফখিনি চাই লওঁ তো আশা কৰোঁ আগৰখিনি যিখিনি ক'লোঁ আপোনালোকে বুজি পালে আৰু বুজি নাপালে আমাৰ ৱেবছাইটত তো লিখাই আছে তো লিখিত ৰূপতো আছে মুখেদিও কৈ দিলোঁ আৰু লিখাও আছে আপোনালোকে আমাৰ ৱেবছাইটত এই পোষ্টটোৰ পৰা পঢ়ি চাব পাৰিব নেক্সট কাট অফখিনি এক্সট্ৰাকৈ আমি আলোচনা কৰিম প্ৰথমতে 5খন কলেজৰ ছেপাৰেট কাট অফ আলোচনা কৰিম তো ইয়াতে কাট অফত ফিজিকেলি হেণ্ডিকেপৰ PWDৰ কাট অফ বনোৱা হোৱা নাই তো আপোনালোকে এবাৰ যিখন চিলেক্টেড কেণ্ডিডেট লিষ্ট আছে সেইখনো এবাৰ চাই ল'ব কাৰণ কাট অফখিনি হয়তো কিবা গণ্ডগোল হ'ব পাৰে তো ইয়াতে চাই চিন্তি কাট অফ বনোৱা হৈছে আৰু PWDৰ কাৰণে কাট অফখিনি নাই আপোনালোকে মেইন নটিছখনৰ পৰা চাই ল'ব প্ৰথমতে GMC বা গুৱাহাটী মেডিকেল কলেজৰ কাট অফ তো কিমান গ'ল তো GMCত আনৰিজাৰ্ভৰ 30 ৰেংক তো 30 ৰেংকৰ আণ্ডাৰত থকাসকলে GMC এডছত চিট পাইছে হয়তো কোনোবা বেলেগতো ল'ব পাৰে সেইটো বেলেগ কথা কিন্তু GMCত আনৰিজাৰ্ভৰ 30 লাষ্ট মানে এইটো 30 নেক্সট EWSত 71 ৰেংকলৈকে কাট অফ গৈছে তাৰপিছত OBCৰ 99 তাৰপিছত SCৰ কাৰণে 49 তাৰপিছত ST প্লেনৰ কাৰণে 308 আৰু ST হিলছৰ কাৰণে 1053 বাকী PWDৰ কাৰণে আপোনালোকে চাই ল'ব নেক্সট আছাম মেডিকেল কলেজ তো আছাম মেডিকেল কলেজত আনৰিজাৰ্ভৰ কাৰণে 73 ৰেংকলৈকে কাট অফ গৈছে নেক্সট EWSৰ কাৰণে 141 ৰেংকলৈকে গৈছে OBCৰ কাৰণে 288 ৰেংকলৈকে গৈছে SCৰ কাৰণে 438 ৰেংকলৈকে গৈছে তাৰপিছত ST প্লেনৰ কাৰণে 383 ৰেংকলৈকে গৈছে আৰু ST হিলছৰ কাৰণে 1688 তো এইখিনি ৰেংকলৈকে আছাম মেডিকেল কলেজত কাট অফ গৈছে তো কোনে কোনখনত পাইছে সেইটো কমেণ্ট কৰি জনাব নেক্সট শিলচৰ মেডিকেল কলেজ তো শিলচৰ মেডিকেল কলেজত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 146 তাৰপিছত EWSৰ কাৰণে 273 OBCৰ কাৰণে 591 তাৰপিছত SCৰ কাৰণে 831 ST প্লেনৰ কাৰণে 706 আৰু ST হিলছৰ কাৰণে 1795 নেক্সট যোৰহাট মেডিকেল কলেজ তো যোৰহাট মেডিকেল কলেজত গৈছে আনৰিজাৰ্ভৰ কাৰণে 113 ৰেংক তাৰপিছত EWSৰ কাৰণে 299 OBCৰ কাৰণে 406 SCৰ কাৰণে 592 ST প্লেনৰ কাৰণে 520 আৰু ST হিলছৰ কাৰণে 1104 নেক্সট আমাৰ লাষ্ট কলেজ কোকৰাঝাৰ মেডিকেল কলেজ তো কোকৰাঝাৰ মেডিকেল কলেজত কাট অফ গৈছে আনৰিজাৰ্ভৰ কাৰণে 116 তাৰপিছত EWSৰ কাৰণে 270 OBCৰ কাৰণে 624 SCৰ কাৰণে 804 আৰু ST প্লেনৰ কাৰণে 648 আৰু ST হিলছৰ কাৰণে 1861 তো এইখিনি কলেজ ৱাইজ কাট অফ গৈছে তো এতিয়া আমি কম্পেয়াৰ কৰিম কাট অফখিনি তো আপোনালোকৰ সুবিধাৰ কাৰণে কাট অফখিনি বা হায়েষ্ট কাট অফ কিমান গ'ল তাৰে কাৰণেও লৈ আহিছোঁ তো কম্পেয়াৰ কাট অফটো আপোনালোকে চাই ল'ব পাৰিব আৰু লাষ্ট ইয়াৰ কিমান কাউন্সিলিঙত বা কিমান ৰেংকত কিমানলৈকে গৈছিলে সেইটো দিয়া আছে তো ভিডিঅ' দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব তো গুৱাহাটী মেডিকেল এনেকৈ দিয়াই আছে তো ওভাৰঅল আনৰিজাৰ্ভৰ কাট অফ গৈছে 146 তো 146 ওভাৰঅল কাট অফ গৈছে নেক্সট EWSৰ কাৰণে গৈছে চবৰে 299 তো যোৰহাট মেডিকেল কলেজ গৈছে EWSৰ কাৰণে 299 তাৰপিছত OBCৰ কাৰণে গৈছে 624 নেক্সট SCৰ কাৰণে আপোনালোকে চাব পাৰে 831 ৰেংক গৈছে নেক্সট ST প্লেনৰ কাৰণে 706 আৰু নেক্সট ST হিলছৰ কাৰণে ইয়াৰে ৰেংকটো গৈছে 1861 তো এইখিনি কাট অফ আপোনালোকে ইয়াতে টপ বা হায়েষ্ট কাট অফখিনি চাব পাৰে বাকী 2024ৰো ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙৰ কাট অফটো কৈ দিওঁ
তো আপোনালোকে তেতিয়া এটা ধাৰণা পাব পাৰে। তো তাৰে ভিডিঅ' অলৰেডি দিয়া আছে, ডেছক্ৰিপশ্যনত ভিডিঅ' দিয়া থাকিব, তাৰে পৰা চাই ল'ব পাৰিব। তো 2024 BSc নাৰ্ছিঙৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙৰ আনৰিজাৰ্ভৰ কাৰণে অভাৰঅল কাট অফ গৈছিল 144, আনৰিজাৰ্ভ EWSৰ কাৰণে 324। তো ইয়াতে চাব পাৰে 299। তাৰপিছত নেক্সট OBCৰ কাৰণে 447 গৈছিলে, তো এইবাৰ গৈছে 624। তাৰপিছত SCৰ কাৰণে লাষ্ট ইয়াৰ কাট অফ 2024 গৈছিলে 655। ST প্লেনৰ কাৰণে লাষ্ট ইয়াৰ কাট অফ গৈছিল 762। ফাৰ্ষ্ট ৰাউণ্ডৰখিনি কৈ আছোঁ। আৰু ST হিলছৰ কাৰণে 1162। তো এইখিনি লাষ্ট ইয়াৰৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙৰ কাট অফ হৈছিল। বাকী লাষ্ট ইয়াৰৰ সম্পূৰ্ণ যিমানটা কাউন্সিলিং হৈছিল তাৰে আমাৰ ভিডিঅ' আছে বা ৱেবছাইটত দিয়া আছে, আপোনালোকে তাৰ পৰা চেক আউট কৰি ল'ব পাৰিব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ছেকেণ্ড কাউন্সিলিং কেতিয়ালৈকে হয় বা কাট অফ কিমান যাব পাৰে ইয়াৰ ওপৰত আমি ভিডিঅ' বনাম। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কাষত থকা বেল আইকন অন কৰি থৈ দিব। কিবা সুধিব লগা থাকিলে মোক ইনষ্টাগ্ৰামত সুধিব পাৰিব, ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপত জনাই ল'ব। ধন্যবাদ।